অপাৰেশ্যন সিন্দুৰৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিল যে ভাৰত আৰু পাকিস্তানৰ মাজত 1000 বছৰ ধৰি যুদ্ধ চলি আছে। Well, I'm very close to India and I'm very close to Pakistan, as you know. And they've had that fight for 1,000 years in Kashmir. Kashmir's been going on for 1,000 years, probably longer than that. And মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই কথাক উপেক্ষা কৰিব পাৰি, কিন্তু ওলাই কৰিব পৰা বিষয় নহয়। 1000 বছৰ পূৰ্বে এই সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল মেহমুদ গজনী। মেহমুদ গজনীৰ নামতেই পাকিস্তানে মিছাইলৰ নামকৰণ কৰিছে, অৰ্থাৎ মেহমুদ গজনীক পাকিস্তানে নিজৰ বুলি বিশ্বাস কৰে। মেহমুদ গজনীয়ে 1026 খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল গুজৰাটৰ জুনাগড়ত থকা এই সোমনাথ মন্দিৰটো। এই যে সোমনাথ মন্দিৰ দেখিছে, এয়া 1951 চনত তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলে নিৰ্মাণ কৰা। অকল সেয়াই নহয়, দেশে স্বাধীনতা লাভ কৰাৰ সময়ত এই জুনাগড়ৰ নবাবে ভাৰতৰ পৰিৱৰ্তে পাকিস্তানত থকাৰহে পোষকতা কৰিছিল। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অহু পুৰুষাৰ্থ আৰু বিচক্ষণতাত জুনাগড় ভাৰতত চামিল হৈছিল। তেতিয়াহে 12টা জ্যোতিৰ্লিংগৰ প্ৰথমটো জ্যোতিৰ্লিংগ সোমনাথ মন্দিৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়। অত্যাচাৰী শাসক আৰু আক্ৰমণকাৰীৰ বাবে সোমনাথ মন্দিৰত পূজা অৰ্চনা একালত বন্ধ হৈ পৰিছে। ভক্তগণৰ পূজা অৰ্চনা অব্যাহত ৰখাৰ বাবে মাৰাঠা নেত্ৰী অহিল্যাবায়ে এই মন্দিৰটো নিৰ্মাণ কৰিছে, আৰু এই মন্দিৰটো মূল সোমনাথ মন্দিৰৰ সমীপতে নিৰ্মাণ কৰা হয় আৰু নিৰ্মাণ কৰা হৈছে গৰ্ভগৃহ। মূল সোমনাথ মন্দিৰটোৰ সমান্তৰালকৈ এই মন্দিৰতো আজিও অব্যাহত আছে পূজা অৰ্চনা। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এই সোমনাথ মন্দিৰটো ভাৰতীয় সূৰ্যৰ প্ৰতীক হৈ আজিও সগৌৰৱে থিয় হৈ আছে। গজনীৰ সোমনাথ আক্ৰমণ প্ৰতিহত কৰাৰ 1000 বছৰ পূৰ্তিৰ উপলক্ষে 8 জানুৱাৰীৰ পৰা 3 দিন ধৰি পালন কৰা হৈছে সোমনাথ স্বাভিমান পৰ্ব। এয়া গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰিৱেশ। এই সোমনাথ মন্দিৰতে অনুষ্ঠিত হৈ আছে সোমনাথ স্বাভিমান পৰ্ব, অৰ্থাৎ আজিৰ পৰা 1000 বছৰ পূৰ্বে এই সোমনাথ মন্দিৰ ভাঙিছিল মেহমুদ গজনীয়ে, আৰু এই স্বাভিমান পৰ্ব উপলক্ষে সোমনাথ মন্দিৰৰ এই প্ৰাংগণ লোকাৰণ্য হৈ পৰিছে, অৰ্থাৎ লাখ লাখ ভক্তই ইয়াত ভিৰ কৰিছে। কিছুমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাবলৈ আহিছে নিজৰ দেশৰ, আৰু কিছুমানে আহিছে সোমনাথ মন্দিৰলৈ। এই সময়ছোৱাত 72 ঘণ্টা ধৰি ওমকাৰ যজ্ঞ চলি আছে। মন্দিৰৰ চৌপাশ ওম ধ্বনিত মুখৰিত হৈ আছে। শনিবাৰে সোমনাথ স্বাভিমান যাত্ৰাত চামিল হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ওমকাৰ যজ্ঞত চামিল হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে অংশ লয় লেজাৰ শ্ব'ত। লেজাৰ শ্ব'ত উজলি উঠে সোমনাথ মন্দিৰৰ ইতিহাস। মহাদেৱ শিৱৰ নটৰাজ ৰূপৰ পৰা শিৱৰ ভব্য ৰূপলৈ, সোমনাথ মন্দিৰৰ ৰক্ষাকাৰীৰ পৰা প্ৰাণাহুতি দিয়া বীৰ বীৰাংগনাৰো চিত্ৰ অংকন কৰা হয়। চৰ্দাৰ বল্লভ ভাই পেটেল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ঠাই দিয়া হ'ল লেজাৰ শ্ব'ত। এই লেজাৰ শ্ব' উপভোগ কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। গুজৰাটৰ সন্তান চৰ্দাৰ বল্লভ ভাই পেটেল, এই চৰ্দাৰ বল্লভ ভাই পেটেলে ভাৰত স্বাধীন হোৱাৰ পিছত 1951 চনত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নকলেও হ'ব যে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰণাম কৰি থকা দৃশ্য লেজাৰ শ্ব'ৰ জৰিয়তে অংকন কৰা হৈছে।
দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ দৰ্শন কৰি শিৱক পূজা অৰ্চনা কৰে। ॐ सप्तास्यासन् परिदायत्रे सप्त समिदाः कृताः विश्वे देवा देवता। তাৰ পাছতে হামিৰ সিং গোহিল চকত উলিওৱা সূৰ্যযাত্ৰাত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিগত সময়ছোৱাত মন্দিৰটোৰ ৰক্ষাৰ কামত আত্মনিয়োগ কৰা আৰু প্ৰাণাহুতি দিয়া বীৰসকলৰ সোঁৱৰণত 108 জন অশ্বাৰোহী সেনাক প্ৰতীকী ৰূপত এই সূৰ্যযাত্ৰাত চামিল কৰা হয়। সোমনাথ মন্দিৰৰ পৰা নৱজিৎ ভাগৱতীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।